ভেজাল মানে একেবাৰেই ভেজাল স্বাস্থ্য খণ্ডটো পয়ুভৰ এই ভেজালৰ ভুৱা চিকিৎসকেৰে ভৰি পৰিছে বৰাক জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰে কাছাৰত ধৰা পৰিছে ইজনৰ পাছত সিজন ভুৱা চিকিৎসক মেট্ৰিক পাছ কৰিও নিজকে চিকিৎসক সজাই দীৰ্ঘ সময় ধৰি স্বাস্থ্য সেৱা আগবঢ়াই আহিছিল স্বয়ম্ভু এইসকলে অসম মেডিকেল পঞ্জীয়ন কাউন্সিলৰ অভিযোগৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে সমগ্ৰ ভুৱা চিকিৎসক চক্ৰটোৰ মাষ্টাৰমাইণ্ড টকাৰ বিনিময়ত ভুৱা MBBS ডিগ্ৰী আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড জয়ন্ত প্ৰসাদ দাস খুলি লৈছিল নেশ্যনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স ইয়াৰ বিনিময়ত বিক্ৰী কৰিছিল ভুৱা ডিগ্ৰী শিলচৰৰ মৌচুমী হাস্পতালৰ স্বত্বাধিকাৰী এইজন জয়ন্ত প্ৰসাদ দাসে বিগত সময়ছোৱাত কেইবাজনো লোকক এইখন প্ৰতিষ্ঠানৰ পৰা প্ৰদান কৰিছিল ভুৱা ডিগ্ৰী বিগত কেইবা মাহত আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ব কৰিছিল 13 জন ভুৱা চিকিৎসকক সোণাইৰ পৰা গ্ৰেপ্তাৰ হৈছিল দুটা ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছিল উমা শংকৰ সিনহা আৰু জহিৰুল বৰভূয়া আৰফাজ মেডিকেলৰ পৰা গ্ৰেপ্তাৰ হৈছিল ৰোশন আলী বৰখলাৰ পৰা গ্ৰেপ্তাৰ হৈছিল হুছেইন মাজাহাৰ ভূয়া গ্ৰেপ্তাৰ হৈছিল কমৰুল ইছলাম হাজাৰী টিংকু মজুমদাৰ গ্ৰেপ্তাৰ হৈছিল মীৰ হুছেইন বৰভূয়া পুলক মালাকাৰ এই আটাইকেইজনে কোনো বৈধ নথিপত্ৰ অবিহনে কৰি আহিছিল চিকিৎসা পুলক মালাকাৰক গ্ৰেপ্তাৰৰ পাছতে আৰক্ষীয়ে লাভ কৰে চাঞ্চল্যকৰ তথ্য ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষী অভিযান অব্যাহত আছে আপোনালোকে জানে যে প্ৰায় 1.5 মাহৰ আগতে আমি এজন ভুৱা চিকিৎসক তেওঁৰ নাম হ'ল পুলক মালাকাৰ তেখেতক আমি এৰেষ্ট কৰিছিলোঁ আৰু এৰেষ্ট কৰাৰ পিছৰে পৰাই আমি বিভিন্ন ধৰণৰ ইনপুট বা বিভিন্ন ধৰণৰ খবৰ যেতিয়া আমি পাবলৈ ধৰিলোঁ তাৰ পৰা আমি বৰ্তমানলৈকে 13 জন ভুৱা চিকিৎসকৰ জিলাখনত অবৈধভাৱে চিকিৎসা সেৱা আগবঢ়াই থকা এনেকুৱা ব্যক্তিক আমি বৰ্তমানলৈকে এৰেষ্ট কৰিছোঁ শিলচৰৰ অম্বিকাপট্টিত হেলদি ইউনিক লাইফ ক্লিনিকৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিপুল চন্দ্ৰ দাস নামৰ ভুৱা চিকিৎসকক মেট্ৰিক পাছ বিপুলে নিজৰ চেম্বাৰ খুলি কৰি আহিছিল চিকিৎসা অৱশেষত আৰক্ষীয়ে নিৰবিচ্ছিন্ন তদন্তৰ অন্তত লাভ কৰে মাষ্টাৰমাইণ্ডৰ সম্ভেদ প্ৰতিজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰৰ পিছতে আমি দেখিছিলোঁ যে এজন ব্যক্তিৰ হাত আছে যিজন ব্যক্তিৰ নাম হ'ল ডক্টৰ JP দাস যে তেখেতো ভাৰতবৰ্ষত কোনো চিকিৎসা সেৱাৰ তেওঁ অধ্যয়ন কৰা নাই আৰু তেওঁ সুবুৰীয়া ৰাষ্ট্ৰৰ পৰা এখন জিলাৰ পৰা তেওঁ এখন সাৰ্টিফিকেট থকা বুলি তেওঁ ক'ব বিচাৰে আৰু তেওঁ ইয়াতে এখন অবৈধভাৱে এখন চিকিৎসাৰ এটা অনুষ্ঠান তেওঁ চলাই আছে তাৰ নাম হ'ল নেশ্যনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছ আৰু তেখেতে ভুৱাভাৱে তেওঁ চিকিৎসকসকলক কিছুমান ভুৱা তেওঁ নথিপত্ৰ বা চাৰ্টিফিকেট তেওঁ প্ৰদান কৰে আৰু সেই চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই ভুৱা চিকিৎসা চলাই আছিলে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছত চাওক এইজন মাষ্টাৰমাইণ্ড জয়ন্ত প্ৰসাদ দাসক জনস্বাস্থ্যৰে হেতালি খেলা জয়ন্ত প্ৰসাদ দাসৰ নাই কোনো অনুশোচনা স্পা চেণ্টাৰৰ নামত জয়ন্ত প্ৰসাদ দাসে চলাই আহিছিল দেহ ব্যৱসায়ো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই 4 দিনৰ জিম্মাত লয় জয়ন্ত প্ৰসাদ দাসক আৰু কেইবাজনো মুন্না ভাই শীঘ্ৰে পৰিব আৰক্ষীৰ জালত শিলচৰৰ পৰা দিলীপ সিং আৰু আবুল হুছেইনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24